তো মোক এনেকুৱাই আপোনালোকে বহুত দিনৰ মূৰত ব্লগ বনোৱা দেখা পাই আছে। তো ফাইনালি গাইছ মোৰ ঘৰখনৰ কাম আকৌ আৰম্ভণি কৰিলোঁ। ষ্টিল আৰু লোহা, ষ্টিলৰটো কৰালে ৰেটটো কম আহে না লোহাৰটো কৰালে ভাল? লোহাৰটো কম আহে, ষ্টিলৰ বেছি আহে। মালটো লৈ আহিলোঁ, এতিয়া খিৰিকীত লাগি যাব ধুনীয়াকৈ। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই। তো মোক এনেকুৱাই আপোনালোকে বহুত দিনৰ মূৰত ব্লগ বনোৱা দেখা পাই আছে। বিকজ কিনো কৰিম, কাৰণ এতিয়া সময়ে নাপাওঁ। আপোনালোকৰ আগতো কৈছোঁ মানে ব্লগ বনোৱাৰ মনো নাযায়। কেতিয়াবা ব্লগ বনাও ঠিকে, কিন্তু এনেকৈ পৰি থাকে, এডিটো কৰা নহয়, আপলোডো দিয়া নহয়। তো ফাইনালি গাইছ মোৰ ঘৰখনৰ কাম আকৌ আৰম্ভণি কৰিলোঁ। আজি হ'ল 5 days মান হ'ল, কাম চলি আছে, কিন্তু আপোনালোকক দেখুৱাই নাই, মই মানে ব্লগো বনোৱা নাই। কেনেকৈনো আপোনালোকে চাব পাৰিব। আজি ভাবিছোঁ যে মোৰ ঘৰখনৰ কাম কিমান % কমপ্লিট হ'ল গোটেইখিনি আপোনালোকক দেখাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো প্ৰথমতে গাইছ গা চা ধুই আগত ফ্ৰেছ হৈ লওঁ, বিকজ গ্ৰিল আনিব যাব লাগে গ্ৰিলৰ দোকানত। আৰু কোনখন দোকানৰ পৰা মই গ্ৰিল আনি আছোঁ এইখন দোকান আপোনালোকক দেখুৱাই দিম। বিকজ আপোনালোকৰ যদি ইন ফিউচাৰ কেতিয়া ঘৰ চৰ বনায়, আপোনালোকক বহুত বেছি ভিডিঅ'টোৰ পৰা হেল্প পাব। বিকজ ঘৰ বনালেতো আপোনালোকে গমেই পায় কিমাননো কি বস্তু লাগে, মানে লাগি থাকে। যিমানে বস্তুবিলাক আনো শেষে হৈ যায়। চিমেণ্ট বালু একেদিনৰ পৰা মানে ঘৰৰ পিছফালে লাগি আছোঁ গাইছ। এটা ৰুম ভাবিছোঁ এই বছৰটোত মানে কমপ্লিট কৰোঁ। তো দিয়ক আগতে ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। প্ৰায় আপোনালোকক তেতিয়া ক'লোঁ 5 দিনৰ কথা, কিন্তু প্ৰায় 7 দিনে লাগি গ'লে। আৰু এতিয়ালৈকে চাওক কিমান % প্লাষ্টাৰ কমপ্লিট হ'লে। ইফালে আমাৰ মিস্ত্ৰীদাই কাম কৰি আছে। যোৱাবাৰ যে কাম কৰিছিল আপোনালোকে চাগে ভিডিঅ'ত দেখাও পাইছিলে। ইয়াৰ নাম্বাৰটোও মই দিছিলোঁ স্ক্ৰীণত ভিডিঅ'ত। আপোনালোকে বহুতে ফোন কৰি ইয়াক বাৰু ডিষ্টাৰ্ব দিছে। কামৰ কাৰণে কিন্তু নহয়, এনে আপোনালোকে ডিষ্টাৰ্ব দিছে যে মোৰ নাম্বাৰ বিচাৰিছে, ইয়াক সুধিছে আৰু আকাশ ভাইৰ নাম্বাৰটো বহুতে ডিষ্টাৰ্ব দিছে না। হয়। তথাপি কিমান ফোন আহিছে? 100 ওপৰত আহিছে। 100ৰ ওপৰত ফোন আহিছে ইয়াৰ মোবাইলত। আকাশ ভাই লাগে, আকাশ ভাই। আৰু প্ৰায় 5 দিনত কমপ্লিট হ'ব না? মানে বাহিৰতটো প্লাষ্টাৰ হ'ব। মানে একচুৱেলি কি হয়, এই লিণ্টাৰটো যে আছে, লিণ্টাৰটোতে মানে সময় লাগি গ'লে, এইকাৰণে প্লাষ্টাৰত ইমান সময় লাগি আছে। নহ'লে 2 দিন আগতে মানে এইখিনি ঠাই আৰু প্লাষ্টাৰ হৈ গ'ল হয়। মানে 3টা লিণ্টাৰ বাকী আছিল। 3টা লিণ্টাৰ বনালে পিছত এইখিনি প্লাষ্টাৰ কৰোঁতে 7 days লাগি গ'ল। বলক এতিয়া বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আৰু গ্ৰিলৰ অৱস্থা চাওক, চাইছে একদম বেয়া হৈ গৈছে। গ্ৰিলবিলাকক বাৰু পেইণ্ট কৰিব লাগিব। এইবাৰো গেট এটা বনাব দিছোঁ, অলপ পিছত আনিব যাম গেটটো গ্ৰিলৰে। আৰু ইফালে যে খিৰিকীটো আছে, জালনাটো, ইয়াৰো এটা গ্ৰিল বনাব দিছোঁ, এইটো আনিব যাম। এইটোৱে হ'ল মোৰ ঘৰখন, চাইছে। যেতিয়া কমপ্লিট হ'ব ন, তেতিয়া এটা বেলেগ ধৰণৰ লুক আহিব, তেতিয়া আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আৰু বৰ্তমান গৰমৰ ছিজন ষ্টাৰ্ট হৈ গ'ল। এতিয়াতো মানে বাহিৰত ওলোৱাই নাযাব। ঘৰখন কমপ্লিট হ'লে AC এখন লগাই দিম, এনেকৈ আৰু গৰমত কষ্ট কৰি নাথাকোঁ। এতিয়াও মানে বহুত কিবা কিবি কাম আছে। দৰ্জা লগোৱা বাকী আছে, জালনা লগোৱা বাকী আছে, ওপৰত 2x2 কৰোঁ না ফল চিলিং কৰোঁ, মানে বহুত কিবা কিবি পেইণ্ট কৰিব লাগিব। এতিয়া কি পেইণ্ট লগাওঁ, মইতো ভাবিছোঁ গাইছ হোৱাইট চিমেণ্টে দি কাম চলাই দিম। কাৰণ মই হোৱাইট হাউচ বনাম। হোৱাইট হাউচ মোৰ হোৱাইট কালাৰ ফেভৰেট আৰু ব্লেক কালাৰ ফেভৰেট। এই দুটা কালাৰে মোৰ বেছি ফেভৰেট আটাইতকৈ। তো ভাবিছোঁ পূৰা ঘৰখনে হোৱাইট কৰি দিম। এয়া চাইছে মই ঘড়ীও হোৱাইটে পিন্ধিছোঁ। আৰু বৰ্তমান আহি আছে আমাৰ গণেশদাক ফোন কৰিলোঁ, গণেশদা আহিলে ধুনীয়াকৈ ওলাই যাম, গ্ৰিলখন আনিব। গ্ৰিলৰ দোকানত গৈ আপোনালোকক দেখুৱাইছোঁ। আজিকালিতো ষ্টিলৰ গ্ৰিল আহি গৈছে অলৰেডি। আপোনালোকে যদি ঘৰ বনাই আছে, যদি ষ্টিলৰ গ্ৰিল লাগে তাতে পাই যাব। আৰু খিৰিকী চিৰিকী যিমান আছে চব কাম তাতে একচুৱেলি কৰা হয়। তো মইতো যিহেতু আনিব গৈ আছোঁ, আপোনালোকক এবাৰ দেখাই দিওঁ ন। আৰু এতিয়া আহি পালে গণেশদা, বাপৰে বাপ ইমান লেট। ডিউটি আছিল। এইফালে হেলমেট লৈ ল'লোঁ, ৰ'বা ঘূৰাম না, ঘূৰাম।
দিয়ক এতিয়া হেলমেটটো পিন্ধিলোঁ বোলা ঘূৰাই দিয়া গ'লে হ'ল গেট পৰাই আছে নেকি ইফালেদি গৈ আছোঁ আমি 2,000 years later. তো বৰ্তমান আহি পালোঁ গ্ৰিল ল'ব চাইছে এইখন হ'ল দোকানখন আৰু এড্ৰেছটো আপোনালোকক আগত জনাই দি আছোঁ ইফালে যদি যায় ভাওলাগুৰি মানে এলবাৰ্ট স্কুল নোপোৱাতে অলপ আগতে এনেকৈ গলি সোমাই আহিলে ৰাস্তাৰ পৰা আপোনালোকে দেখা পাব দোকানখন এইখন হ'ল বিল্ডিংখন তো বলক এতিয়া ভিতৰত যাওঁ আৰু মালিক বৰ্তমান থিয় দি আছে বাহিৰতে আৰু ওপৰত চাইছে এয়াছ এণ্টাৰপ্ৰাইজ তো এতিয়া বলক ভিতৰত যাওঁ থিয় দি আছে দাদাই বলক দাদা মোৰটো হৈছে না বলক দাদা ষ্টিলৰ কামো কৰে নেকি সব ষ্টিল ওপৰত আছে প্ৰথমে ষ্টিলৰ দেখাই দিওঁ বঙাইগাঁৱৰ ভিতৰত সব জেগাত আৰু ষ্টিলৰ কাম নকৰে কিন্তু ইয়াতে কৰা হয় আৰু ইয়াতে খালি গ্ৰিলৰ কামো নহয় খিৰিকী কামো কৰা হয় মানে এয়া চাওক ষ্টিলৰ কাম বৰ্তমান চলি আছে চাইছে হেল্ল' মাইক টেষ্টিং ৰেডি 1 2 3 তো চাইছে পুরো মাইক চেক লগাই ললো আর এফালে আছে দাদা কি দাদা খবর ভাল না হ্যাঁ ভাল তো স্টিলের কাম যে করে স্টিল আর লোহা গোটে মানে স্টিল অ্যালুমিনিয়াম মানে স্টিলের টু করালে রেটটু কম আহে না লোহার টু করালে ভাল লোহাটো কম আহে স্টিলৰ বেছি আহে স্টিলের তো অলপ বেশি আহে কিন্তু স্টিলের কিন্তু লং লাস্টিং আছে লং লাস্ট লাইফ টাইম মানে বেয়া নহয় স্টিল আর যেনেকা লগাবো এনেকাই থাকিব আর পেন্টর খরচ নাই স্টিলের যদি করায় আর এলুমিনিয়ামও আছে নেকি এলুমিনিয়ামৰ কিন্তু মই প্ৰথমবাৰে শুনা পালোঁ আগতে দেখাও নাছিলোঁ এইবিলাক কি সব এলুমিনিয়াম হয় এইবিলাকৰ কি গ্ৰিল হয় এলুমিনিয়াম মানে খিৰিকীৰ কাৰণে খিৰিকীৰ একচুৱেলি এলুমিনিয়ামৰ খিৰিকীৰ কাৰণে হয় তো মই একচুৱেলি দেখা নাছিলোঁ এলুমিনিয়ামৰ গ্ৰিল বাৰু মানে গোটেইখিনি কামো কৰে আৰু ষ্টিলৰ কাম প্ৰথমতে মই ফাৰ্ষ্ট ধুবুৰীতে দেখা পাইছিলোঁ মোৰ বাইদেউৰ ঘৰত গ্ৰিলবিলাক সব ষ্টিলৰ আছিল তো দাদাক 2 বছৰ আগত দাদাৰ পৰা যেতিয়া মই গ্ৰিল বনাইছিলোঁ তেতিয়া দাদাক কৈছিলোঁ দাদা কৈছে যে বনাও কিন্তু এতিয়া মানে ইমান হেৰি নহয় আৰু মানে এতিয়া ইমান ডিমাণ্ড নাছিল তেতিয়া বঙাইগাঁৱত এতিয়া ডিমাণ্ড হৈছে কিন্তু এতিয়া বহুত ডিমাণ্ড হৈ আছে ষ্টিলৰ এইটো আমাৰ হেড মিস্ত্ৰী নেকি বৰ্তমান কাম কৰি আছে মই বাৰু ওল্ডিং জানো বিকজ মই ITIত ওল্ডিঙৰ কোৰ্চ কৰিছিলোঁ এইবিলাক আপোনালোকক কোৱা নাই কেতিয়া বাৰু কম মোৰ কোৱালিফিকেশ্যন কিমান সেই ওল্ডিঙৰ কাম মই অলপ চলপ নহয় জানো আৰু গ্ৰিলৰ কাম নাজানো কিন্তু ওল্ডিং চল্ডিং কৰিব জানো গেছ ওল্ডিং হওক আৰ্থ ওল্ডিং হওক আৰু মোৰটো বনাইছে না দাদাই আৰু দাদাৰ ইয়াতে হ'ল মানে নাম্বাৰ 1 মানে ভালেখিনি আৰু ডিছকাউণ্টত ইয়াতে পাব আৰু এইটো কোনো প্ৰমোশ্যন কৰা নহয় ভিডিঅ'টো মই যোৱা প্ৰায় 2 বছৰ আগতে দাদাৰ পৰাই মই লৈ গৈছিলোঁ বস্তু আৰু আমাৰ পাৰাৰ যিমান ঘৰ হয় বিল্ডিং চিল্ডিং সবে দাদাৰ পৰাই বস্তুবিলাক যায় তো বলক মোৰ গ্ৰিলখন একবাৰ দেখাই দিওঁ আপোনালোকক দৰ্জাটোও বনাইছে নেকি দাদা এইটো বৰ্তমান খিৰিকীৰ কাৰণে বনাব দিছিলোঁ আপোনালোকক আগতে কৈছোঁ দাদাৰ পৰাই বনোৱা মোৰ যিমান গ্ৰিল আছে আৰু এতিয়া দৰ্জাখনো বনাব দিছোঁ বাৰু দৰ্জাখন টাইম লাগিব দাদাক কৈছোঁ এতিয়া নালাগে দৰ্জাখন কাৰণ এইটো এতিয়া লগাব লাগে কাৰণ দৰ্জাখন 2 দিন পিছতলৈ লছ নাই কাৰণ পেইণ্ট নকৰিলে বস্তুবিলাক বেয়া হৈ যায় পানী যেতিয়া পৰে বৰষুণৰ পানী আৰু এতিয়াতো যিহেতু চালো নিদিওঁ আৰু দৰ্জাখন ইয়াৰ পৰা ওল্ডিং কৰি নহয় ঘৰত গৈ ওল্ডিং কৰি ফিট কৰিব মানে ছেট কৰিব পাৰোঁ তেতিয়া যে খিৰিকীৰ কথা ক'লোঁ এলুমিনিয়ামৰ এয়া চাইছে গ্লাছ আছে এইটো গ্লাছত নিজৰ ফেচো দেখা পাব আপোনালোকে ইয়াৰ গণেশ দাই নিজৰ ফেচ চাই আছে ইফালে চাইছে না দাদা ভাল লাগিছে এতিয়া যে সব বস্তু ৰাখিছে আপুনি আৰু দাদা বৰ্তমান লোহাৰ ৰেট কিমান চলি আছে গ্ৰিল বনাই 85 কিমান 85 90 100 তিনটা রেট আছে মানে ভাল প্লেন সিট হলে না গ্রিল হলে 85 প্লেন সিট হলে 95 কোনো প্ৰমোশ্যন কৰা নাই 2 বছৰ আগত দাদাৰ এটা বনাইছিলোঁ তেতিয়াও 85 আছিল এতিয়াও বোলে 85 আছে দাদা কিন্তু কোনো দাম বঢ়োৱা নাই এইটো বস্তু ভাল লাগিছে দাদা 2 বছৰ আগত আপোনাৰ পৰা যিটো ৰেটত লৈ গৈছিলোঁ এইবাৰো সেম ৰেটে আছিল ইমান বস্তুৰ দাম বাঢ়ি আছে আপোনালোকে দাম কম যে আমি নিজে ডাইরেক্ট মালা ডাইৰেক্ট এইকাৰণে ক'লে আপোনালোকক সবতকৈ কম ইয়াতে পাব এই দোকানখনতে দাদাৰ মই নাম্বাৰটো স্ক্ৰীণত দি দিম এইটো কোনো প্ৰমোশ্যন কৰা নহয় মই যিহেতু এইটো মানে বাহিৰৰ সব মিস্ত্ৰী আছে ইয়াতে দাদাই মানে বহুত মিস্ত্ৰী
ষ্টকত থৈছে আৰু চব বাহিৰ বৰপেটা, শালমাৰা। আৰু দাদা কোনোবাই যদি বাহিৰৰ পৰাতো ভিডিঅ'টো চাই আছে কোনোবাই যদি বাহিৰত মানে অৰ্ডাৰ কৰে বঙাইগাঁৱৰ বাহিৰত এইটো গোসাইগাঁও। গোসাইগাঁও টাউন চাইছে ওপৰত যেটা আছে ৰঙীয়া। আপোনালোকে অসমৰ যিটো এৰিয়াতে নাথাকক কিয় যিটো ডিষ্ট্ৰিক্টতে নাথাকক কিয় যদি আপোনালোকে ফোন কৰি দাদাৰ লগত কণ্টেক্ট কৰে আপোনালোকে পাই যাব হোম ডেলিভাৰীও দি দিব বনাইছেনে আপোনালোকক হোম ডেলিভাৰী কৰি দিব প্লাছ ফিটিং চিটিংটো কৰি দিবই আৰু বহুত কম খৰচত পাব ভাল ডিছকাউণ্ট ভাল ৰেটত পাব আৰু মাৰ্কেটতকৈ ভাল ৰেটত দিব আৰু ভিডিঅ' চাই আহিলেতো স্পেচিয়েল অলপ চলপ ডিছকাউণ্ট পাবই আৰু দিয়ক মই এইটো লওঁ আৰু ঘৰত যাওঁ নাম্বাৰটো বাৰু মই স্ক্ৰীণতো লিখি দিম আৰু ডিছক্ৰিপশ্যনতো থাকিবই আপোনালোকে এবাৰ হ'লেও কণ্টেক্ট কৰিব দাদাৰ লগত কথা পাতিব যদি ঘৰ বনোৱা সব ঠিক। হা চব হৈ যাব কিমান খিৰিকী দৰ্জা মানে যিমান আছে আৰু ঘৰত লোহাৰ কাম চবেই দাদাৰ পৰা আপোনালোকে ভালেখিনি ডিছকাউণ্টত পাব আৰু বৰ্তমান লৈ যাওঁ গণেশদাৰ গাড়ীত উঠাই দিয়া গণেশদা এড্ৰেছটো কৈ দিয়ক এবাৰ নিবঙাইগাঁও ভালগুৰি আর কি। নিবঙাইগাঁও ভালাগুৰি মানে এলবাৰ্ট স্কুল ক্ৰছ কৰাৰ আগতে এলবার্ট স্কুল নিয়ার এলবার্ট স্কুল। যদি আপোনালোকে নিবঙাইগাঁও ৰাস্তা দি সোমাই মছজিদখন ক্ৰছ কৰি এলবাৰ্ট স্কুল যাবই নালাগে ইফালেদি আপোনালোকে সোমাই আহিলে এই দোকানখন দেখা পাব আৰু নাম্বাৰটো মই দি দিম ইয়াৰ চাইছে দোকানখন আকৌ এবাৰ চাই লওক তেতিয়া আমিও যাওঁ ঘৰ না যাও বলা। মালটো লৈ আহিলোঁ এতিয়া এই খিৰিকীত লাগি যাব ধুনীয়াকৈ গণেশদা আজি বহুত বেছি সহায় কৰিলে ফোন কৰাৰ লগে লগে আহিলে বহুত বেছি ভাল লাগিল গণেশদা বৰ্তমান ক'লা হৈ গৈছে দেখোন ইমান রোদ বাপৰে বাপ করিল না। গণেশদা একচুৱেলি হস্পিটেলত থাকে কি হোৱা অপাৰেশ্যন কৰা নেকি অপারেশনত থাকো। অপাৰেশ্যন থিয়েটাৰত থকা মানুহ হয় বহুত ব্যস্ত হয় বাৰু ফোন কৰাৰ লগে লগে আহিল কিন্তু সহায় কৰিল হেল্প কৰিল থেংক ইউ ধন্যবাদ ভিতৰৰ প্ৰায় অলমষ্ট কাম কমপ্লিট বৰ্তমান বাহিৰৰখিনি প্লাষ্টাৰ হৈ আছে মানে এইবিলাক যে দেখা পাইছে ভেণ্টিলেশ্যনবিলাক এইবিলাক কৰাতে মানে অলপ সময় লাগে আৰু বাদ বাকী এনেই ইমান সময় নালাগে প্লাষ্টাৰত তো ভিতৰত কিমান পাৰ্চেণ্ট কাম কমপ্লিট হ'ল আপোনালোকক বলক এবাৰ দেখুৱাই আছোঁ চাওক ফিনিচিং চাওক চাইছে প্ৰায় এটা ৱাল দুটা তিনিটা এইটো হ'ল 4 নম্বৰ মানে কমপ্লিটে ধৰি লওক অলপখিনি বাকী আছে ইফালে অলপ আৰু এই বাৰাণ্ডাটোৰ অলপ কাম বাকী আছে প্লাষ্টাৰৰ লিণ্টাৰৰ কামটো অলমষ্ট কমপ্লিটে তাৰপিছত বাহিৰতো প্লাষ্টাৰ হ'ব তাৰপিছত ফুলৰ যে দেখা পাইছে এইবিলাকো পকা হ'ব আৰু বহুত কাম বাকী আছে ওপৰততো যেতিয়া ক'লে 2x2 লগাও না ফল চিলিং লগাও কোনটো ভাল হ'ব আপোনালোকৰ কমেণ্ট বক্সত নিশ্চয় আপোনালোকে মেনশ্যন কৰি জনাব তো দিয়ক গাইছে ভিডিঅ'টো এইখিনিতে আমাৰো যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি তোমাৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে বাই বাই চি ইউ নেক্সট ভিডিঅ' এতিয়া কেতিয়াবা ভিডিঅ' আহে মই নিজেও নাজানো বাই বাই